এয়া কি কাতি বিহু তুলসী গছ এডাল হয়নে আমি বনাই লৈছোঁ বুজি পাইছা চাৰ্ট পেপাৰখনত আমি কি বনাইছোঁ তুলসী গছ এজোপা বনাইছোঁ চাকি দিছোঁ শৰাই দিছোঁ হয়নে এয়া ধাননি পথাৰ দেখাইছোঁ আমি সঁচা পথাৰ দেখাব নোৱাৰাৰ কাৰণে ইয়াতে আঁকি লৈছোঁ দেই আৰু এনেকৈ মাহ প্ৰসাদ দিছোঁ ধূপ ধূনা জ্বলাইছোঁ কাতি বিহুৰ দিনা আমি এনেকৈ ধূপ ধূনা লগাই পথাৰত দিব পাৰিলে ভাল পথাৰততো নাই আমাৰ কিন্তু ঘৰতে আমি কাতি বিহুৰ কি আয়োজন কৰিব লাগে বুজি পাইছা আজি আমি স্কুলত কাতি বিহু সৰুকৈ এনেকৈ পাতিছোঁ কাৰণ কিয় কালিতো স্কুল বন্ধ থাকিব সেইবাবে আমি আজিয়ে কাতি বিহু উদযাপন কৰিছোঁ বুজি পাইছা এয়া কি দেখিছানে তুলসী গছ এডাল কি গছ তুলসী গছ এইখন শৰাই হয়নে এয়া চাকি ধূপ এনেকৈ আমি বনাই লৈছোঁ এয়া ধাননি পথাৰ আমি বনাই লৈছোঁ দেই আঁকি লৈছোঁ ইয়াতে দেই আৰু এনেকৈ মাহ প্ৰসাদ দিছোঁ ধূপ লগাইছোঁ চাকি দিছোঁ হয়নে আৰু এনেকৈ আমি কাতি বিহুৰ উদযাপন কৰিছোঁ বুজি পাইছা তোমালোকেও কালি ঘৰত এনেকৈ কাতি বিহু পাতিবা মা আৰু দেউতাৰ লগত হ'বনে আইতা ককা মা দেউতা চবৰ লগত পাতিবা আৰু এখেত আমাৰ কোন হয় জুবিন দা চিনি পোৱা নে তোমালোকে তেখেতৰ চিৰশান্তিৰ কাৰণেও আমি আজি ইয়াতে প্ৰাৰ্থনা কৰিছোঁ হয়নে হয় আৰু তোমালোকেও এনেকৈ কৰি যাবা দেই কৰিবানে ঘৰত গুড কৰিবা দেই